প্ৰিয় বন্ধুসকল, আপোনালোকৰ লগত হয়তো কোনো সময়ত এনেকুৱা হৈছে নেকি যে আপোনাৰ প্ৰিয় মানুহজনক আপুনি সকলো সময়ত যিমান গুৰুত্ব দিয়ে, কিন্তু দেখা গৈছে দিন দিন তেওঁক আপোনাক গুৰুত্ব নিদিয়া হৈছে। কাৰণ বুজি পাইছে নেকি? তেনেহ'লে কেইটামান লক্ষণ চাব। আপোনাক সদায় ভুল ধৰাৰ চেষ্টা কৰিব, আপোনাৰ কথা সকলো সময়ত তেওঁ বিকৃত ৰূপত ল'ব, আৰু আপুনি যি ক'ব সেই কথাটো তেওঁ আচলতে অইন এটা জাগালৈ অইন কাৰোবাৰ লগত মিলাব। কাৰণ আগত হয়তো আপুনি তেওঁৰ জীৱনত অকলেই আছিল, এইবাৰ হয়তো তেওঁৰ জীৱনত আচলতে আৰু কেইবাগৰাকী ব্যক্তি আহিছে। তাৰে মাজত এইবাৰ বিবেচনা কৰিছে কোনগৰাকী ব্যক্তিক ৰাখিব। গতিকে তেনেকুৱা মানুহ আচলতে হাত গাঁতৰ মানুহ, পানী খোৱা মানুহ। গতিকে তেনেকুৱা মানুহৰ পৰা সদায় দূৰত থাকোঁ। আচলতে তেওঁ এগৰাকী হাত গাঁতৰ পানী খোৱা মানুহ। এইকাৰণেই কৈছো, তেওঁ আচলতে এইটো পেচা তেওঁৰ। গতিকে তেনেকুৱা ব্যক্তি যদি আছে, তেওঁক বেটাৰ যাবলৈ দিয়ক। নমস্কাৰ, আপুনি যোৱা, কলৈ যাবা তুমি, যাবলৈ দিছো, কিন্তু মনত ৰাখিবা তুমি আচলতে যিদৰে মানুহৰ লগত আচাৰ ব্যৱহাৰ কৰিছে, এদিন এনেকুৱা জাগাত থাকিবা য'ত নেকি তোমাৰ মৃত্যুৰ আগলৈকে তুমি কান্দিব লাগিব। তেনেকুৱা কাম তুমি আগৰ দৰে কৰি আহিছা, এতিয়াও কৰিব খুজিছা তো খোজা, কিমান পাৰা। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব।